ফ্ৰেণ্ডছ আমাৰ ইণ্টাৰলিংকৰ হোৱাটছএপ গ্ৰুপটোত এজন বন্ধুৱে অনুৰোধ কৰিছিল কেনেকৈ ইণ্টাৰলিংক আনলৈ ৰেফাৰ কৰিব পাৰি তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ মই এইটো যত্ন কৰিছোঁ। প্ৰথমে আপোনালোকে ইণ্টাৰলিংকৰ এপটোত গৈ ক্লিক কৰক। ক্লিক কৰাৰ পিছতে ওপৰত থকা আইকনটো ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব দুটা আহিব আই এম হিউমেন আৰু সোঁফাললৈ ৰেফাৰেল লিখা আছে। ৰেফাৰেলত ক্লিক কৰাৰ লগে লগে আপোনালোকে তললৈ চালে দেখিব যে আপোনাৰ ব্যক্তিগত ইণ্টাৰলিংকৰ ইনভাইটেশ্যন কোড আৰু ইনভাইটেশ্যন লিংক দুইটা অটো জেনেৰেট হৈ গৈছে। আপুনি জাষ্ট ক্লিক কৰিব লাগে ইনভাইট ইউৰ ফ্ৰেণ্ডছত। ক্লিক কৰাৰ লগে লগে আপোনালোকে অপশ্যন আটাইকেইটা দেখা পাব। অপশ্যনকেইটা হৈছে হোৱাটছএপ, টেলিগ্ৰাম, জিমেইল, ফেচবুক, টেক্সট মেছেজ আৰু ফেচবুক মেছেঞ্জাৰ। আপুনি এতিয়া বৰ্তমান মই আপোনালোকক দেখাব বিচাৰোঁ হোৱাটছএপৰ যোগেদি এটা দিবলৈ। ইয়াত মই ৰেণ্ডমলি চিলেক্ট কৰিছোঁ, মোৰ বন্ধু এজনলৈকে চিলেক্ট কৰি আপোনালোকক দেখাইছোঁ। তেখেতলৈ মই যদি শ্বেয়াৰ কৰোঁ তেতিয়া দেখিব পাব এনেদৰে আপুনি শ্বেয়াৰ কৰিব পাৰে। এই লিংকটোত যেতিয়া তেখেতে ক্লিক কৰি দিয়াৰ লগে লগে তেখেতৰ গুগল প্লে ষ্ট'ৰত গৈ পেলাই ডাইৰেক্ট এপটো ডাউনলোড কৰাৰ অপশ্যনটো ওলাই পৰিব। ইমানখিনি কৈছোঁ, হয় আপোনালোকে বুজিব পাৰিব।